অৱশেষত সামৰণি পৰিল অসম আৰু মেঘালয়ৰ মাজত যান-বাহনৰ চলাচলক কেন্দ্ৰ কৰি বিগত 4 দিন ধৰি চলি থকা অচলাৱস্থা। মেঘালয়ৰ উপমুখ্যমন্ত্ৰীয়ে হোৱা আলোচনাৰ অন্তত দেওবাৰে প্ৰতিবাদ সাময়িকভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত লয় মেঘালয়ৰ কেব চালক সন্থাই। 10 ছেপ্টেম্বৰলৈকে স্বাভাৱিকভাৱে চলিব কেব চলাচল। 10 ছেপ্টেম্বৰৰ ভিতৰত মেঘালয়ৰ পৰিবহণ আয়ুক্তৰ উপস্থিতিত দুয়োখন ৰাজ্যৰ কেব চালকৰ মাজত হ'ব বৈঠক। শান্তি ঘূৰাই অনাৰ স্বাৰ্থতে বুজাবুজিত উপনীত হৈছে দুয়োখন ৰাজ্য। বাহনৰ ক্ষতিপূৰণ সন্দৰ্ভত দুয়োপক্ষৰ পৰা সবিশেষ বিচাৰিছে চৰকাৰে। এই সন্দৰ্ভত আইন অনুসৰি গ্ৰহণ কৰা হ'ব প্ৰয়োজনীয় ব্যৱস্থা। এই সিদ্ধান্তৰ পিছতে দেওবাৰৰ সন্ধিয়াৰ পৰাই মেঘালয়ত প্ৰৱেশ কৰিছে অসমৰ বাহনে। মেঘালয়ৰ চালকৰ বাবে এক বিশেষ নম্বৰ মুকলি কৰাৰ প্ৰতিশ্ৰুতি প্ৰশাসনৰ। আমি এই সন্দৰ্ভতে কিছু পৰিৱেশ আপোনালোকক আজিৰ দিনটোৰ দেখুৱাবৰ বাবে সতীৰ্থ অনুপজ্যোতি নাথৰ কাষলৈ লৈ যাব বিচাৰিছোঁ। অনুপ, পৰিস্থিতি স্বাভাৱিক হ'ল 4 দিনৰ অন্তত, দুই পক্ষৰ বুজাবুজি হ'ল। এতিয়া যান-বাহনসমূহ মেঘালয়ৰ পৰা অসমলৈ, অসমৰ পৰা মেঘালয়লৈ যাবলৈ আৰম্ভ কৰিছে। গোটেই পৰিৱেশটো আমাক এবাৰ দেখুৱাওক। নিশ্চয়কৈ ৰাজদীপ, যে পুৱাই আহি উপস্থিত হৈছোঁ আৰু পৰিৱেশটো দেখুৱাম যে এক খুব আচলতে সুন্দৰ এক স্বাভাৱিক পৰিৱেশে এতিয়া বৰ্তমান বিৰাজ কৰিছে, যে কোনো ধৰণৰ অসুবিধা বৰ্তমান নাই। আৰু মই যি স্থানত উপস্থিত আছোঁ এই স্থানতেই প্ৰতিবাদ সাব্যস্ত কৰিছিল যিসকল অসমৰ কেব চালক আছিল, অৰ্থাৎ অসমৰ যিসকল কেব ইউনিয়নৰ তৰফৰ পৰা ইয়াতে প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল। আৰু এই স্থান দেখা পোৱা গৈছে এক শান্ত এক পৰিৱেশ। আৰু এই যিটো পথ আছে এই পথেৰে মেঘালয়ৰ পৰা গুৱাহাটীলৈ বা অসমলৈ যি সমূহ বাহন, সেই বাহনসমূহৰ আহ যাহ হয়। আৰু তাৰ যোনটো বিপৰীত যিটো পথ আছে সেই পথটোৰে অসমৰ পৰা মেঘালয়ৰ দিশে যিখিনি গাড়ী, সেই গাড়ীখিনি ৰাওনা হয়। আৰু খুব এক স্বাভাৱিক প্ৰক্ৰিয়াৰে আজি পুৱাৰ পৰা দেখা পোৱা গৈছে। খুব এটা সুন্দৰ পৰিৱেশ, কোনো ধৰণৰ বিবাদ নাই। আৰু এনেধৰণে দেখা পোৱা গৈছে যে 10 ছেপ্টেম্বৰলৈকে যিহেতু সময়সীমা দিছে, গতিকে 10 ছেপ্টেম্বৰৰ ভিতৰত যি আলোচনা, সেই আলোচনা বা চূড়ান্ত আলোচনা যাতে এনেধৰণৰ যি বিবাদ, সেই বিবাদ যাতে দুনাই সংঘটিত নহয় বা এনেধৰণৰ হিংসাত্মক ঘটনা যাতে দুনাই সংঘটিত নহয়, তাৰ বাবে চৰকাৰ পক্ষই সিদ্ধান্তত উপনীত হ'ব লাগিব। যিসমূহ দাবী উত্থাপন কৰিছে দুইখন ৰাজ্যৰে কেব চালকসকলে, এই দাবীসমূহক লৈ বৈঠক অনুষ্ঠিত হ'ব। আৰু দুইখন ৰাজ্যৰ বৈঠক অনুষ্ঠিত হোৱাৰ পাছতেই কেনেধৰণৰ সিদ্ধান্ত লয় তাৰ ওপৰত আচলতে গোটেই বিষয়খিনি লক্ষণীয় হ'ব। গতিকে এখন যি তেলৰ টেংকাৰ, সেই টেংকাৰখন ইতিমধ্যে মই দেখুৱাইছোঁ যে অসমৰ পৰা মেঘালয়ৰ দিশে ৰাওনা হৈছে। গতিকে এনেধৰণে এক স্বাভাৱিক প্ৰক্ৰিয়া বৰ্তমান দেখা পোৱা গৈছে। স্থানীয় সাংবাদিক আছে, মই তেওঁৰ সৈতে কিছু কথা পাতিম আৰু পৰিৱেশটো সমান্তৰালকৈ দেখুৱাম যে বৰ্তমান কোনো ধৰণৰ অসুবিধা নাই। খুব সুন্দৰ এক পৰিৱেশ, যে শান্ত এক পৰিৱেশ দেখা পোৱা গৈছে। গোটেই প্ৰক্ৰিয়াটো এখন আলোচনা হ'ব। গতিকে বৈঠক এখন হ'ব যে 10 তাৰিখৰ ভিতৰত, অৰ্থাৎ 10 ছেপ্টেম্বৰৰ ভিতৰত। গতিকে তাৰ পাছত কেনেধৰণে সিদ্ধান্ত লয় যে পুনৰ আকৌ প্ৰতিবাদত বহিব লাগিব নেকি, এই গোটেই বিষয়খিনি পৰৱৰ্তী সময়ত আহিব। গতিকে গোটেই ব্যৱস্থাপনাখিনি বৰ্তমান আৰু যিটো পৰিৱেশ, সেই পৰিৱেশটো সন্দৰ্ভত অকণমান আপোনাৰ পৰা গোটেই যি স্থানীয় যিহেতু সাংবাদিক, গোটেই পৰিৱেশটোৰ বিষয়ে অকণমান। হয়, চাওক, যোৱা দুদিন পূৰ্বে যি উচ্চ প্ৰদেশীয় দুয়োখন ৰাজ্যৰ মাজত যি আলোচনা হৈছিলে কইনাধৰত, সেই আলোচনাৰ পিছত অসমৰ মন্ত্ৰী অতুল বৰা এই যোৰাবাটত আহি কিনে অসমৰ কেব চালকসকলক আশ্বাস দিছিলে যে তেওঁলোকৰ যি দাবীসমূহ মানি লোৱা যাব। তাৰপিছত অসমৰ কেব চালকসকলে এই প্ৰতিবাদ তেওঁলোকে উঠাই লৈছিলে। কিন্তু তাৰে পিছত মেঘালয়ৰ যি কেব চালকসকলে পুনৰ বৰাপানীত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিলে আৰু অসমৰ এখনো বাহন তেওঁলোকে প্ৰৱেশ কৰিব দিয়া নাছিলে। তাৰে পিছত সন্ধিয়াৰ ভাগত মেঘালয়ৰ যি উপমুখ্যমন্ত্ৰী আছে তেওঁলোকৰ লগত আলোচনাত মিলিত হৈছিলে। আৰু আলোচনাত মিলিত হোৱাৰ পিছত মেঘালয় চৰকাৰে 10 দিনৰ তেওঁলোকৰ পৰা সময়সীমা বিচাৰিছিলে, যে 10 দিনৰ ভিতৰত তেওঁলোকে ইয়াৰ যি চূড়ান্ত যিটো সিদ্ধান্তত, সেই সিদ্ধান্তত উপনীত হ'ব বা দাবীসমূহৰ বিষয়ে আলোচনা কৰা হ'ব। এতিয়া কথা হ'ল এনেধৰণৰ যে যিসমূহ দাবী মেঘালয় কেব চালক সন্থাৰ পৰা যিখিনি দাবী উত্থাপন কৰিছে, তাৰ বিপৰীত এক দাবী দেখা পোৱা গৈছে অসমৰ যিসমূহ কেব চালক আছে সেই কেব চালকসকলৰ। গতিকে কেব চালকসকলে গৈ যিসকল পৰ্যটক যাব মেঘালয়ত গৈ তেওঁলোকে এৰি থৈ আহিব বা বাকী যিখিনি দায়িত্ব, সেই দায়িত্বখিনি পালন কৰিব মেঘালয়ৰ কেব চালকে। গতিকে এই দাবীখিনি খুব আচলতে যদিও কেনে
কেনেধৰণে বৰ্তমান মানি লৈছে বা আন্দোলন স্থগিত ৰাখিছে এই বিষয়খিনি আন এক বিষয় কিন্তু কথাটো হৈছে যে চূড়ান্ত পৰ্যায়ত আচলতে বা সিদ্ধান্তত কেনেধৰণে উপনীত হ'ব সেয়া কিন্তু এক ডাঙৰ বিষয় কিয়নো যিহেতু পাৰ্মিট উলিয়াই থোৱা আছে অসমৰ যিসকল কেব চালক আছে মেঘালয় যিখন ৰাজ্য মেঘালয়ে তেওঁলোকে পাৰ্মিট আছে অৰুণাচলৰ পাৰ্মিট আছে গতিকে এই যিসমূহ স্থান আছে বা ৰাজ্য আছে সেই ৰাজ্যৰ যোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ কোনো ধৰণৰ বাধা নাই তেওঁলোকে তাতে যাব পাৰে তাতে টুৰিষ্ট তেওঁলোকে লৈ যাব পাৰে যিহেতু টুৰিষ্ট পাৰ্মিট তেওঁলোকৰ আছে গতিকে এই ক্ষেত্ৰত কেনেধৰণৰ এক সিদ্ধান্ত আহিব বুলি বিবেচনা কৰিব পাৰি বা কেনেধৰণৰ এক সিদ্ধান্তত উপনীত হ'ব বুলি বৰ্তমান আশা কৰিব পাৰি চাওক যেনেধৰণে অসম মেঘালয় অৰুণাচলত যি পাৰ্মিট আছে তেওঁলোকে যাব পাৰে কিন্তু এতিয়া বৰ্তমান মেঘালয় চৰকাৰে যি আশ্বাস দিছে যে অসমৰ গাড়ীসমূহ তেওঁলোকে স্কট দি কিনে আনিব বা তেওঁলোকে প্ৰশাসনে তেওঁলোকক সুৰক্ষা প্ৰদান কৰিব কিন্তু যোৱাকালি যি ঘটনা সংঘটিত হৈছে তাৰ পিছত আজি পুনৰ যি বাহন চলাচল স্বাভাৱিক হৈ পৰিলক্ষিত হৈছে নিশ্চয়কৈ যে ৰাজনীতিৰ পৰিৱেশসমূহ দেখুৱাইছোঁ আৰু সমান্তৰালকৈ গোটেই বিষয়খিনি আমি উত্থাপন কৰিব বিচাৰিছোঁ যিহেতু 10 ছেপ্টেম্বৰলৈকে সময়সীমা লৈছে গতিকে এই সময়সীমাৰ ভিতৰত আলোচনা হ'ব গতিকে আলোচনা হৈ কেনেধৰণৰ সিদ্ধান্তত বা চূড়ান্ত সিদ্ধান্তত উপনীত হ'ব যি সিদ্ধান্তই দুয়োখন ৰাজ্যৰ কেব চালকসকলৰ বিশেষকৈ কেব চালকসকলৰ মাজত যি ধৰণৰ সংঘাত সেই সংঘাত যাতে পুনৰ সংঘটিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি কি ধৰণৰ সিদ্ধান্ত লয় এই গোটেই বিষয়খিনি লক্ষণীয় হ'ব গতিকে বৰ্তমান সমান্তৰালকৈ মই দেখুৱাই আছোঁ যে পৰিৱেশটো কি ধৰণে শান্ত পৰিৱেশ যে কোনো ধৰণৰ বিবাদ বৰ্তমান নাই গতিকে দুইখন ৰাজ্যৰ কেব চালকসকলে তেওঁলোকৰ আন্দোলন স্থগিত ৰাখিছে তেওঁলোকে আন্দোলনৰ যিখিনি দাবী আছিল সেই দাবীখিনিক লৈ কিছু সময়সীমা দিছে দুইখন ৰাজ্যৰ চৰকাৰ পক্ষ গতিকে চৰকাৰ পক্ষই বা প্ৰশাসনিক যিখিনি বিষয়া আছে সেই বিষয়া পৰ্যায়ত আলোচনা হ'ব গতিকে আলোচনাতহে আচলতে চূড়ান্ত সিদ্ধান্তত কি ধৰণে উপনীত হয় এই গোটেই বিষয়খিনি নিশ্চয়কৈ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ অনুপ জ্যোতি নাথ